অসম নগালেণ্ড সীমান্ত গোলাঘাট জিলা মেৰাপানী টাউন হাইস্কুলৰ 50 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে অহা 12 আৰু 13 নৱেম্বৰত ব্যাপকভাৱে আয়োজন কৰিছে সোণালী জয়ন্তীৰ অনুষ্ঠান। বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ স্মৃতি সৌধ নিৰ্মাণ, প্ৰাক্তন ছাত্ৰ সমাৰোহ, বিদ্যালয়ৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক সম্মাননা, ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে মেৰাপানী টাউন হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠান। সকলো কাৰ্যসূচীতে দেৱাংবাসীৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন বৰাই। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। অহা নৱেম্বৰ মাহৰ 12 আৰু 13 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মেৰাপানী টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে। এইখিনিতে এটা কথা আমি স্পষ্ট কৰিব লাগিব, আমাৰ মেৰাপানী এম ই স্কুলখন প্ৰতিষ্ঠা হৈছিলে 1976 আৰু আজি 2025ত এই 50 বছৰত ভৰি দিছে। ঠিক তেনেকৈ মেৰাপানী টাউন হাইস্কুলখন প্ৰতিষ্ঠা হৈছিলে 1982 আৰু সেইধৰণে 2025ত 40 বছৰ অতিক্ৰম কৰিছে। এতিয়া আমাৰ যিহেতু মেৰাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ গইনা লৈ মেৰাপানী টাউন হাইস্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল আৰু একেটা কেম্পাছতে থকাৰ কাৰণে 2017 চনত দুয়োখন বিদ্যালয়ক একত্ৰীকৰণ কৰা হ'ল চৰকাৰীভাৱে। আৰু একত্ৰীকৰণ হোৱাৰ পাছত চৰকাৰীভাৱে দুয়োখন বিদ্যালয়ৰ যি অনুষ্ঠান হ'ল একত্ৰিত, তাৰ নামটো মেৰাপানী টাউন হাইস্কুল বুলি চৰকাৰী নিৰ্দেশনাত আহিল। গতিকে আমি যেতিয়া ৰাজহুৱা সভা অনুষ্ঠিত কৰিলোঁ আৰু দুয়োখন বিদ্যালয়ৰ কথাটো যিহেতু আমি ক'লোঁ, তেতিয়া ৰাইজে এটা সিদ্ধান্ত ল'লে যে আৰু 5-6 বছৰ পাছত যদি মেৰাপানী টাউন হাইস্কুলখনৰ 50 বছৰলৈ ৰৈ থকা যায়, তেনেহ'লে মেৰাপানী এম ই স্কুলখনৰ মানে সোণালী জয়ন্তীটোক অলপ অৱহেলা কৰা যাব। আৰু দুয়োটাকো ৰক্ষা হোৱাকৈ সেইকাৰণে মেৰাপানী এম ই স্কুলৰ প্ৰতিষ্ঠা দিনটোকে সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ সভাই সিদ্ধান্ত কৰিলে আৰু সেই মৰ্মে আমি অহা 12 আৰু 13 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। কাৰ্যসূচী হিচাপে আমি এতিয়া লৈছোঁ, বিশেষকৈ আমাৰ বিদ্যালয়ত আমি এটা স্মাৰক, এতিয়া এইখিনিতে সেইটো স্মাৰকটো বনাই আছে, সম্পূৰ্ণ হোৱা নাই, এইটো সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ 1 নম্বৰ। দ্বিতীয় কথা, আমাৰ এখন মানে মুখপত্ৰ ওলাব বিদ্যালয়ৰ গোটেই মেৰাপানী আৰু স্কুলখনৰ মানে শৈক্ষিক বাতাবৰণক লৈ পেলাই গোটেই অঞ্চলটোৰ তেনেকৈ এখন মানে ছুভেনিয়াৰ ওলাব। তাৰ কাৰণে আমাক বিভিন্ন আপোনাৰ ONGC ফালৰ পৰা অকণমান সহায় কৰিছে এনেকুৱা, গতিকে সেইটো এটা হ'ব। আৰু পৰহি আমি এতিয়া পেণ্ডেলো আমি ঠিক কৰিছোঁ, এনেকুৱা কাৰ্যসূচী কিছুমান লৈছোঁ। গতিকে আমাৰ সিদিনাখনলৈ এটা শোভাযাত্ৰা হ'ব, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিব, আমি এটা ভাল প্ৰচেছন এটা আমি কৰিম। আৰু এইখিনি ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ পৰা যিসকল ইতিমধ্যেই ওলাই গৈছে ছাত্ৰ ছাত্ৰী, প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী, তেখেতসকলে আমাৰ যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰো এটা দুখৰ কথা যে আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি এতিয়ালৈকে জনাব পৰা হোৱা নাই। আমাৰ যিবিলাক বাতৰি কাকতত মানে প্ৰকাশ কৰা হৈছে, কিন্তু সকলোৱে গম পাইছোঁ, পোৱা নাই। গতিকে আমি ভাবিছোঁ আজিৰ এই মানে কথাখিনি অন্ততঃ আমাৰ যিখিনি বিদ্যালয়ৰ পৰা ওলাই যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল আছে, তেওঁলোকেও কথাখিনি গম পাব আৰু সহযোগিতা কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহিব। আৰু মই বিদ্যালয়ৰ প্ৰধান হিচাপে মই পুনৰবাৰ তেখেতসকলক এই দুদিনীয়া কাৰ্যসূচীত আমাক পূৰ্ণ সহযোগিতাৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
আৰু এটা আমাৰ ফালৰ পৰা বিশেষ আহ্বান আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আশা কৰিছোঁ যে এই দুদিনীয়া কাৰ্যসূচীটো আমাৰ সফল ৰূপায়ণৰ কাৰণে আমাৰ স্থানীয় ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছেই। তথাপি আমি আৰু যিসকল বাকী আছে আমি জনাব পৰা নাই, আমি ভাবিছোঁ তেখেতসকলে গম পাব আৰু তেখেতসকলে সহযোগিতা আমাক আগবঢ়াব। আৰু লগতে আমাৰ অঞ্চলটোত মেৰাপানী দৈয়াঙত যিসমূহ আমাৰ বিভিন্ন সংগঠন আছে, সেই সংগঠনসমূহৰ বিষয়ববীয়াসকলকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই শুভক্ষণত তেখেতসকলেও আহি আমাক অকণমান সহায় সহযোগিতা আগবঢ়ায়। গতিকে এইখিনি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মানে আমাৰ যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছেই, অভিভাৱক অভিভাৱিকাসকলো আছেই, তেখেতসকল সকলোৱে আহি আমাৰ এই দুদিনীয়া কাৰ্যসূচী যাতে সফল ৰূপায়ণ কৰে তাৰ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি মই মেৰাপানী সকলো আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী হৈ আহ্বান জনাইছোঁ।